কথাটো এনেকুৱা হ'ল যে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ আমাৰ দলৰ এখন মানে কমিটি আছে, অসম গণ পৰিষদ দলৰ এখন আহ্বায়ক কমিটি আছে। এতিয়া আহ্বায়ক কমিটিখনত আমি দুজন আহ্বায়ক আছো, মই আৰু ভৱেন ভৰাই। এতিয়া আমি লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ এই কমিটিখন আমি মাজে মাজে বহি আছো। এতিয়া কি হৈছে, আমাৰ পাৰ্টীৰ গুৱাহাটী কেন্দ্ৰীয় কাৰ্যালয়ত পৰ্যালোচনা সভাখন হয়, আৰু এই যিখন পৰ্যালোচনা সভা হয়, এই পৰ্যালোচনা সভাত প্ৰতিটো লোকসভা সমষ্টিৰ অধীনত আমাৰ দলৰ যিখিনি মানুহে কাম কৰি আছে বা যাক দায়িত্ব দিয়া হৈছে, সেই মানুহখিনিক তাৰ পৰা তেওঁলোকৰ এনালাইচিছ কৰি পেলাই তেওঁলোকৰ কথাখিনি জনাবলৈ পাৰ্টীয়ে কৈছে যে আপোনালোকে তাত কেনেকুৱা হৈছে সেই কথাখিনি আপোনালোকে জনাওক, আপোনালোকৰ মতে কেনেকুৱা হৈছে। এতিয়া সেই কথাটোৰ কাৰণেই শিৱসাগৰত আমাৰ মানে যোৰহাট লোকসভা সমষ্টিৰ এই আহ্বায়ক কমিটিখনৰ আমি এখন কমিটি আমি তাত সভা অনুষ্ঠিত কৰিছিলোঁ, যাতে আমাৰ তাত মানে ভোটিংটো কেনেকুৱা ধৰণে হৈছে আমাৰ কৰ্মীবিলাকৰ পৰা আমি তেওঁলোকৰ পৰা এটা প্ৰতিবেদন আমি বিচাৰিছিলোঁ যে আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ আঞ্চলিকত কেনেকুৱা ধৰণৰ বা বথত কেনেকুৱা ধৰণৰ হৈছে এই কথাখিনি আমাক জনাওক। আৰু সেই কথাখিনি তেওঁলোকে জনোৱাৰ পিছত আমি তাত যিটো ফাইণ্ডিং হ'ল, এই ফাইণ্ডিংটো ঠিক কৰি পেলাই সেইটো আমি আমাৰ চেণ্ট্ৰেল কমিটিলৈ পঠাই দিছোঁ। এতিয়া সেই কথাটো কেনেকৈ পেপাৰত আহি মই য'ত কাম কৰি আছোঁ মইতো তাত মই নিজে কাম কৰি আছোঁ, মই তাত কাকো মানে বিচৰা নাই। এতিয়া যদি মই বিচাৰিলোহেঁতেন তেতিয়াহ'লে তেওঁলোকে সহায় কৰিলেহেঁতেন নাই মই ক'ব পাৰিলোহেঁতেন, কিন্তু মইতো মোৰ নিজৰ লাইনত মই কাম কৰি গৈ আছোঁ। তাত আমি নিজেই বোৰ্ড বনাইছোঁ, নিজে বোৰ্ড কমিটি হৈছে, আমি গোটেই কামখিনি কৰি মিটিংবিলাকতো সহযোগ আছে। মিটিংটো CM মিটিং যাত হয়তো গোটেইখিনি আমাৰ মানে ডিষ্ট্ৰিক্টে মিটিং কৰিছিল, দুইখন ডিষ্ট্ৰিক্ট সেইটোৱে কৈছোঁ। তাৰমানে শিৱসাগৰ অগপ জিলা সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতি তাৰ মাজত কথা বতৰা পাতি তেওঁলোকে তেনেকুৱা ধৰণে গঠন কৰি লৈছে, কাম কৰিছে। মই ভাবিছোঁ ক'ৰবাত অলপমান কিবা ইফাল সিফাল হৈছে, এইবিলাক আমি বা শিৱসাগৰতে হয়তো নহয়, অইন ক'ৰবাতো হ'ব পাৰে। চাওক, মই এইবাৰ মই এনেকুৱা ধৰণৰ খবৰবিলাকৰ মাজত মই বৰ বেছিকৈ নাই, কেলৈ মই এটা বেলেগ দায়িত্ব লৈ পেলাই ইয়াত কাম কৰি আছোঁ। সেইকাৰণে মই যিটো দায়িত্ব কৈছে মিটিং পাতিবলৈ কৈছে মিটিং পাতি দিছোঁ, তাৰপিছত মোক গোলোকগঞ্জ যাবলৈ কৈছে গোলোকগঞ্জ মই গুচি গৈছোঁ, আহি পেলাই মই আকৌ মোৰ নিজৰ কামত মই লাগি আছোঁ। কিন্তু আৰু এটা কথা ওলাইছে যে বিজেপিৰ ফালৰ পৰা এই কথাটো কৈছে যে প্ৰদীপ হাজৰিকাৰ এইবাৰটো ডিলিমিটেশ্যন সমষ্টি হেৰাল, গতিকে তেওঁ এই ধৰণৰ কথা কোৱাটো একো অস্বাভাৱিক নহয়। এই ধৰণৰো এক অভিযোগ হৈছে শিৱসাগৰ নাজিৰাত চকু আছে, এনেধৰণৰ কথাও ওলাইছে। মোৰ ক'ত চকু আছে মই কাকো কোৱা নাই, আৰু মোক এনেকুৱা ধৰণৰ কমেণ্ট এতিয়ালৈকে মই 85ৰ পৰা ধেৰ মানুহৰ পৰা পাই আহিছোঁ। বহুত পলিটিকেল মানুহে তেনেকুৱা ধৰণৰ কমেণ্ট পাছ কৰি আছে। আগৰো বহুত নিৰ্বাচনত আগদিনাখনো প্ৰদীপ হাজৰিকা হাৰিব বুলি কোৱা, গুৱাহাটীতে আপোনালোকৰ চেনেলবোৰতে কোৱা তেনেকুৱা ধৰণৰ বহুত বাতৰি মোৰ মনত আছে, ভাল ভাল মানুহে কোৱা। কিন্তু মইতো সেইবিলাক কোৱা নাই। পাগলা বুলিও কোৱা, মানুহৰ ঘৰে ঘৰে সেৱা কৰি খোৱা বুলিও কোৱা, বহুত ডাঙৰ ডাঙৰ ভেটাৰান পলিটিচিয়ানে ইয়াত কোৱা মোৰ মনত আছে, কিন্তু মোৰতো একো হোৱা নাই। তাৰমানে চাইক'লজিকেলি যদি প্ৰদীপ হাজৰিকা কোনোবাই কিবা কৰিম বুলি ভাবে সেইটোত কোনো ছাকচেছ হ'ব নোৱাৰে। কেলৈ চাইক'লজিটো কি বস্তু সেইটোতো আমি বুজি পাওঁ। সেইকাৰণে চাইক'লজিকেলি মোক যদি বোলে নাই তুমি এনেকুৱা নকৰিবা, এইটো কৰিলে তোমাৰ বিপদ হ'ব, সেইটো বিপদ মই নিজে ফেচ কৰিম, কিন্তু মই লোকৰ কথা শুনি পেলাই মই এইটো বন্ধ হোৱাত নাই, বুজা নাই কথা। সেইকাৰণে কালিলৈ ফিউচাৰ কি আহিব কোনে জানে, কোনোবা কোৱা মানুহ কোনোবা থাকিবও পাৰে নাথাকিবও পাৰে, তেনেকুৱা কথা আছে না। এতিয়া মই যেনিবা কিবা এটা কওঁ, কাইলৈ যদি মই মৰোঁ তেতিয়া কি হ'ব। এইবাৰ ইলেকশ্যনত যিহেতু আপুনি খুব হেগেহে লাগিছে বুলি আপুনি কৈছে, এইবাৰ অগপৰ বিজেপিৰ যিটো সম্পৰ্ক আপুনি মানে উজনি অসমত যিটো দেখিলে 24ৰ ইলেকশ্যনত, সেইটো একে পৰ্যায়ত থাকিলে 26লৈ ছাকচেছফুল হ'বনে? মানে
ফ্ৰেণ্ডশ্বিপটো কি আছে, ফ্ৰেণ্ডশ্বিপটো আচলতে ইমান গাঢ় বুলি যিটো কয়, গাঢ় ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে মই ভাবোঁ যে আমি কৰি ল'ব পৰা নাই বিজেপিৰ লগত। সেইটোত মানে দুয়োটা পাৰ্টীয়ে আৰু অলপমান ৱৰ্ক কৰিব লাগিব। ৱৰ্ক কৰিলে সেইটো মোৰ নিজৰ পাৰ্চনেল মন্তব্যহে কৈছোঁ দেই, সেইটো মানে আমাৰ পাৰ্টি তেনেকুৱা কোৱা নাই। মোৰ কথাটো হৈছে একচুৱেল ফ্ৰেণ্ডশ্বিপটো হ'বৰ কাৰণে কিন্তু যথেষ্ট মানে হেৰি লাগে, ভাল বুজা পৰা হ'ব লাগে। আৰু গ্ৰাছৰুটলৈকে বুজা পোৱাটো লৈ যোৱাটো এইটো খুব চিম্পুল কথাও নহয়, এইটো মানে অলপ কষ্ট কৰিব লাগে দুইটাটো। মানে এনেইতো এতিয়া ইয়াতো আপোনালোকে দেখিছে AGP BJPটো চবে লিডাৰবিলাকটোৰ মাজতো কোনো তেনেকুৱা ধৰণৰ প্ৰব্লেম নাই। কিন্তু আপুনি যদি মাইক্ৰ' লেভেললৈ গুচি যায়, মাইক্ৰ' লেভেললৈকে সেই বস্তুটো আমি কেৰি কৰি লৈ যাব পাৰিব লাগিব, তেতিয়া আচলতে স্মুথ হ'ব। এইটো এতিয়া হয়তো ইমান হেৰি হৈ থকা নাই, কিন্তু কাম চলাব নোৱাৰা তেনেকুৱা ধৰণৰ দলৰ মাজত কোনো কিবা হৈছে বুলি মই ভবা নাই। কিন্তু এনেই সেইটো আৰু ভালকৈ আমি লৈ যাবলৈ হ'লে ফিউচাৰ, তেতিয়াহ'লে দুয়োটা দলে ভালকৈ কাম কৰিলে ভাল। সেইখনটোতো হয়, কাৰণ যে ৰিডিং যিবিলাক দিছে এইবিলাকতো মই থাকোঁতে হৈছে না। সেইবিলাক তাতে যিবিলাক ৰিডিং ওলাইছে, এতিয়া ৰিডিংটো কেনেকৈ আহে, আজি এতিয়া ধৰক থাওৰা কনষ্টিটুৱেঞ্চি বা আজি মাৰমৰা কনষ্টিটুৱেঞ্চি আজি বা মাজুলী কনষ্টিটুৱেঞ্চি, তেওঁলোকৰ তাৰপৰা যিখিনি মানুহ ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে যিটো দিছে সেইটো তাত নোট কৰিছে, প্ৰচিডিং কৰিছে, সেই প্ৰচিডিঙৰ পৰা সেইটো বনাই দিছে। সেইকাৰণে সেইটো ঠিকে আছে, সেইটো কোনো ক'বলগীয়া একো কথা নহয়। 20 তাৰিখে আপুনি বেলেগ এখন পত্ৰ দিছিল। মইতো কোনো পত্ৰ পঠোৱা নাই, পঠোৱা কাৰবাৰটো মানে ভৱেনেহে কৰিব, কাৰণে এইটো ভৱেনেহে উত্তৰ দিব পাৰিব। ৰমেন কলিতাই ক'লে তেখেতে 20 তাৰিখে আপুনি এখন দিছে বোলে এক্সট্ৰা পত্ৰ ন? এখনো নাই। আচ্ছা, ডাটাখিনিৰ কথাৰ লগতে যিখিনি তাত উল্লেখ কৰা হৈছে আপোনালোকে ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নগ'ল সেইখিনি বুলি উল্লেখ কৰা হৈছে, আৰু এই গোটেই বিষয়টো কেন্দ্ৰীয় সমিতিত জনোৱা হৈছে বুলি কোৱা হৈছে। কেন্দ্ৰীয় সমিতিক স্বাভাৱিকতে আমি দলৰ মিটিংবিলাক যেতিয়া হয় আমি ডেভেলপমেণ্টবিলাক তেখেতসকলক জনাই থাকিব লাগে, কাৰণ তেতিয়া কেন্দ্ৰীয় সমিতিয়ে কিবা ষ্টেপ ল'ব পাৰে। সেইকাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন সময় মিটিংবিলাকত আমাৰ মানে আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰতো কিছু কথা ওলায়, তেনেকুৱা ধৰণৰ জনোৱা হয়। এইটোতো এতিয়াৰ কথা নহয়, একচুৱেলি মানে যেতিয়াৰ পৰা আমি কাম কৰি আছোঁ, ক'ত ক'ত ডিফিকাল্টিজ পাইছোঁ, ক'ত কি অসুবিধা হৈছে, সেইটো পইণ্ট আউট কৰি দিলে তেতিয়া চেণ্ট্ৰেল কমিটিখনে বা আমাৰ লিডাৰে এটা ষ্টেপ ল'বলৈ সুবিধা পায়।